বন্ধু বান্ধব সমস্তৰে শ্ৰীচৰণত আমি কোটি কোটি পৰিবাৰ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ আনন্দৰ কাৰণে আমি হৰি মন্দিৰত প্ৰথমবাৰলৈ প্ৰৱেশ কৰা আমি সুযোগ পাইছোঁ আৰু মহাভাগৱতৰ এই মহাসনত উপবিষ্ট হৈ প্ৰভু ভগৱন্তৰ মানৱমূৰ্তি মহাভাগৱতৰ কিছু আলোচনা কৰাৰ আমি সুযোগ পাইছোঁ। আচলতে এই গুণাসনৰ আমিতো মুঠেই যোগ্য নহয়, তথাপি সাধু সন্ত গুৰু সমস্তৰ সন্মুখত আমি যে এই গুণাসনত উপস্থিত হোৱাৰ সুযোগ পালোঁ, তাৰ কাৰণ এটাই যে পূৰ্বজন্মত কিবা এটা আমাৰ সংস্কাৰ আছিল, যাৰ কাৰণত প্ৰভু ভগৱতৰ কৃপা আৰু আপোনালোকৰ আশীৰ্বাদ আমি এই সমস্তকে আমি সমল কৰি লৈ মহাভাগৱতৰ কিছু আলোচনা আমি কৰিবলৈ যত্ন কৰিম। কিন্তু আমাৰ অনভিজ্ঞতাৰ কাৰণেই হওক, সীমিত জ্ঞান বুদ্ধিৰ কাৰণেই হওক, আমাৰ অজানিত দুৰ্গতি হ'ব, সমস্ত দুৰ্গতি আপোনালোকে মাৰ্জনা কৰিব বুলি আমি আশা কৰিছোঁ। ইতিমধ্যে আমাৰ বৰদলৈ প্ৰবচনাই মহাভাগৱতৰ চতুৰ্থ স্কন্ধ সুন্দৰভাৱে আগবাঢ়ি গৈছে। এই মহাভাগৱতৰ চতুৰ্থ স্কন্ধত মনোবংশাৱলীৰ এক বিৱৰণ দিছে আৰু এই মনোবংশাৱলী বৰ্ণনাৰ লগত কিয় দিব পাৰোঁ, ভাগৱতৰ লগত মনোবংশাৱলীৰ কি সম্বন্ধ আছে, এই কথাটো যদি আমি অকণমান জানিব বিচাৰোঁ তেতিয়াহ'লে আমি সাম্যকভাৱে সাধাৰণভাৱে এটা কথাই বুজিব লাগিব, গোটেই ভাগৱতখনেই আচলতে মনোবংশাৱলীৰ এটা বিস্তৃত বিৱৰণ। স্বয়ম্ভৱ মনুৰ ব্ৰহ্মাৰ পুত্ৰ, ব্ৰহ্মাৰ নিজৰ দেহৰ পৰাই দুটা অংশৰ সৃষ্টি কৰিছিল। সেই দুটা অংশকে সোঁফালৰ পৰা জন্মগ্ৰহণ কৰা অংশটো কোৱা হৈছে পুৰুষ আৰু বাওঁফালৰ পৰা জন্মগ্ৰহণ কৰা অংশটোকে কোৱা হৈছে প্ৰকৃতি। সেই পুৰুষজনক নামাকৰণ কৰা হৈছে স্বয়ম্ভৱ আৰু বাওঁফালৰ পৰা জন্ম হোৱা নাৰীগৰাকীক কোৱা হৈছে শতৰূপা। এই স্বয়ম্ভৱ মানুহ আৰু শতৰূপা লিংগ দেখি দুটা লোক সৃষ্টিত ব্ৰহ্মাৰ জৰিয়তে প্ৰথমতে প্ৰদান কৰিছিল। ইয়াৰ আগতে যিসমূহত ব্ৰহ্মাই জন্ম দিছিল সেইসকলক পুৰুষ বুলিও ক'ব নোৱাৰি, নাৰী বুলিও ক'ব নোৱাৰি, দুয়োটাই এক মহা যে এক স্বৰূপ এটা একত্ৰিত এটা ৰূপ এটা তেওঁলোকে ধাৰণ কৰি আছিল। এতিয়া সৃষ্টিখন যদি স্বয়ংক্ৰিয়ভাৱে আগুৱাই যাব লাগে, ব্ৰহ্মাইতো সদায় নিজে মাটিৰ পুতলা বনোৱা দি, কাঠৰ পুতলা বনোৱা দি জীৱবিলাকক তৈয়াৰ কৰি থাকিবনে? গতিকে তাৰ কাৰণে ব্ৰহ্মশক্তিক আধাৰ কৰি স্বয়ংক্ৰিয়ভাৱে আপোনাক সৃষ্টিখন কৰিবলৈ যিটো ব্যৱস্থা কৰি দিলে, সেই ব্যৱস্থা অনুসৰিয়ে পুৰুষ আৰু প্ৰকৃতিৰ প্ৰয়োজন হ'ল। গতিকে স্বয়ম্ভৱ মনু আৰু শতৰূপা আদ্য পুৰুষ আৰু আদ্য নাৰী ৰূপত ভাগৱতে লীলা দিছে। এতিয়া সেই মনুৰ বংশাৱলীতে প্ৰভু ভগৱন্তে লীলা কৰে। যিজন প্ৰভু ভগৱন্তৰ তাৰ জন্মও নাই, যাৰ মৃত্যুও নাই, যাৰ আকাৰো নাই, যাৰ প্ৰকাৰো নাই, সেইজন প্ৰভু ভগৱন্তক কোনে বুজিব যদিহে তেওঁ নিজৰ ৰহস্যখিনি নিজে প্ৰকাশ নকৰে। গতিকে নিজৰ ৰহস্যখিনি প্ৰকাশ কৰিবৰ কাৰণে মনোবংশক তেওঁ আশ্ৰয় কৰিব লগা হৈছে। মনোবংশৰ জৰিয়তে পুত্ৰ কন্যা এই সমস্তবিলাক একাদিক্ৰমে আহি আছে। সেই সমস্তৰ মাজতে তেওঁ কাৰোবাৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰি এটা ৰূপ লৈছে, লীলা কৰি ঈশ্বৰ বুলি তেওঁ পৰিচয় দিছে। সেই ব্যৱস্থাৰ মাজেৰেহে মনোবংশাৱলীৰ এক বিস্তৃত বিৱৰণ ভাগৱতে দিছে।
এই মনোবংশত 5জন সন্তানৰ জন্ম হোৱাৰ কথাটো বৰ্ণনা দিলে। 3 গৰাকী কন্যা আৰু দুজন হৈছে পুত্ৰ। সেই 3 গৰাকী কন্যাক আকুতি, প্ৰসূতি আৰু দেৱভূতি বুলি পৰিচয় দিছে। ইয়াৰ কেইটামান সৰুলে বহুজন সুন্দৰভাৱে কৈ দিলে। ডাঙৰ গৰাকীৰ নাম হৈছিল আকুতি। সেই আকুতি কাক বিয়া দিলে? ব্ৰহ্মাৰ এজন পুত্ৰ যাৰ নাম ঋষি। সেই ঋষিকে তেওঁ বিয়া দিলে। বিয়া দিয়াৰ পিছত তেওঁ কিন্তু চৰ্ত এটা দিছে স্বয়ম্ভূ মনুৱে, যদি পুত্ৰ সন্তান জন্ম হয় তেতিয়াহ'লে মোক দিব লাগিব, আৰু যদি কন্যা সন্তান জন্ম হয় তুমি ৰাখিবা। মানি ল'লে ঋষিয়ে। তাৰপিছত প্ৰথম সন্তানটো পুত্ৰই হ'ল। ব্ৰহ্মা গৈ তেওঁৰ ওচৰত থিয় হ'ল। ব্ৰহ্মাই যেতিয়া থিয় হৈ কৈ দিলে যে তোমাৰ প্ৰতিশ্ৰুতি অনুসাৰে যে যিটো ডাঙৰ সন্তান, জ্যেষ্ঠ সন্তান সি যেতিয়া পুৰুষ মাজে হৈছে তেতিয়াহ'লে সেইটো মোক দিব লাগে। দি দিলে, কথামতেই কাম। তাৰপিছত এগৰাকী কন্যা জন্ম হ'ল। কন্যাগৰাকীৰ নাম কোৱা হ'লে দক্ষিণা। ঋষি প্ৰজাপতিয়ে কন্যাগৰাকীক ডাঙৰ কৰিলে আৰু পুত্ৰজনক স্বয়ম্ভূ মনুৰ ওচৰলৈকে দি পঠালে। স্বয়ম্ভূ মনুৱে ডাঙৰ কৰিলে আৰু সময়ত দুয়োজনৰ মাজতে আকৌ বৈবাহিক সমাজ এটা গঢ়াই দিলে। তাৰ জৰিয়তে বংশ বিস্তাৰ চলি আছে। দ্বিতীয় গৰাকী হৈছে প্ৰসূতি। সেই প্ৰসূতি কাৰ লগত বিয়া দিলে? ব্ৰহ্মাৰে আৰু এজন পুত্ৰ যাৰ নাম দক্ষ। দক্ষক তেওঁ বিয়া দিলে আৰু দক্ষক বিয়া দিয়াৰ পিছত 100 গৰাকী কন্যা সন্তান জন্ম হ'ল। সেই 100 গৰাকী কন্যা সন্তান কাক কেনেকৈ বিয়া দিলে তাৰ বৰ্ণনাখিনি দিছে। চন্দ্ৰই লৈ গ'ল 27 গৰাকী, যমে লৈ গ'ল 13 গৰাকী, আৰু এনেদৰে বিভিন্ন ধৰণেৰে সেই কন্যাসকলক বিয়া দিলে। শেষৰ গৰাকী নাম হৈছে সতী। এই সতীক শিৱৰ লগত বিয়া দিলে। সেই অনুসাৰে সিও এটা বংশ বিৱৰণ হৈ গৈছে। এতিয়া তৃতীয় গৰাকী কন্যা যাৰ নাম দেৱভূতি বুলি কোৱা হৈছিলে। এই দেৱভূতিক বিয়া দিলে কৰ্দম ঋষি। তৃতীয় স্কন্ধ মহাভাগৱতত সুন্দৰভাৱে উল্লেখ কৰিছে। এই দেৱভূতি কৰ্দম ব্ৰহ্মাৰ এজন সন্তান। সেই ব্ৰহ্মাৰ পুত্ৰ কৰ্দমক দেৱভূতিক বিয়া দিয়াৰ পিছত 9 গৰাকী কন্যা সন্তানৰ জন্ম হ'ল আৰু 10ম সন্তানটো পুত্ৰৰূপে জন্মগ্ৰহণ কৰিলে। স্বয়ং প্ৰভু ভগৱন্ত নিজেই কৰ্দম আৰু দেৱভূতিৰ পুত্ৰৰূপে কপিল নাম কৰে। সেই কপিল নাম লৈ তেওঁ কি কৰিলে? সাংখ্য জ্ঞান, আত্মজ্ঞান তত্ত্ব জগতত মাতৃ দেৱভূতিক দিয়াৰ চলেৰে সমস্ত জগতক তেওঁ প্ৰদান কৰিছে। এতিয়া যি দেৱভূতিয়ে 9 গৰাকী কন্যা সন্তান জন্ম দিলে, 9 গৰাকী কন্যা সন্তান 9জন ব্ৰহ্মঋষি দিয়া দিলে। তাৰ প্ৰথম গৰাকীৰ নাম উল্লেখ কৰি গৈছে ইয়াৰ আগতে, যাৰ নাম কলা। কলা নামৰ কন্যাগৰাকী মৰিষি ঋষিৰ লগত বিয়া দিলে। তাৰপিছত দ্বিতীয় গৰাকীৰ নাম হৈছে অনুসূয়া। অনুসূয়াক বিয়া দিলে অত্ৰি ঋষি। দুয়োজনেই কিন্তু ব্ৰহ্মাৰে সন্তান। এতিয়া অত্ৰি ঋষিক বিয়া দিয়াৰ পিছত ইয়াৰ আগৰ পদত উল্লেখ কৰিলে যে অত্ৰি ঋষি আৰু অনুসূয়াৰ গৰ্ভত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ 3জন দেৱতাই জন্ম ল'ব লগা হ'ল। এই বৰ্ণনাটো দিছে। এতিয়া মধ্য ঋষিয়ে গোটেই বৰ্ণনাটো বিদুৰৰ আগত কৈ আছে। যেতিয়াই মধ্য ঋষিয়ে ক'লে যে দেৱভূতিৰ দ্বিতীয়গৰাকী কন্যাৰ নাম অনুসূয়া, অত্ৰি ঋষিৰ লগত তেওঁৰ বৈবাহিক সম্বন্ধ ঘটিল আৰু ভগৱন্তৰ ইচ্ছাত
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন দেৱতাই পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিব লগা হ'ল। লগে লগে বিদুৰৰ মনত এটা প্ৰশ্ন আহি গ'ল, কি ডাঙৰ কথা, স্বয়ং প্ৰভু ভগৱন্ত তেওঁ এগৰাকী নাৰী গৰ্ভৱতী তিনিটা স্বৰূপত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এনেকুৱা এটা স্বৰূপত তেওঁ জন্ম ল'ব লগা হ'ল। সেইটো বৰ ডাঙৰ ৰহস্য আছে যে কি গুণৰ অধিকাৰী হৈছিল অত্ৰি ঋষি বা অনুসূয়া, বিশেষকৈ অনুসূয়াৰ কথা কৈছে। এগৰাকী মাতৃ গৰ্ভত ভগৱন্ত তিনিটা ৰূপ সৃষ্টি স্থিতি পালন কৰোঁতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনে আহি একেলগে জন্মগ্ৰহণ কৰিব এগৰাকী নাৰীৰ গৰ্ভত, ধেমালি কথা যে কি গুণ আছিল অত্ৰি ঋষি বা অনুসূয়া, এই কথাটো মই এতিয়া জানিব লাগিব। যেতিয়া বিদুৰে মৈত্ৰীৰ আগত জানিবৰ কাৰণে বিচাৰিলে, আনন্দ মনেৰে মৈত্ৰী ঋষিয়ে এতিয়া বিদুৰৰ সমস্ত কাহিনী কথা ক'বলৈ যত্ন কৰিছে। এতিয়া সকল শুভাৰম্ভ কৰিছে মৈত্ৰী ঋষিয়ে। যেতিয়া কৰদমে নিজৰ জীয়ৰী অনুসূয়াক অত্ৰি ঋষিৰ লগত বিয়া দিলে, অত্ৰি ঋষিৰ লগত বিয়া দিয়াৰ পিছত কি হ'ল, সেই অত্ৰি ঋষিয়ে সংসাৰৰ নীতি ৰক্ষা কৰিবৰ কাৰণে যিটো ব্যৱস্থাৰ মাজেৰে আমি গৃহ সংসাৰ আৰম্ভ কৰিব লাগে, স্বামী আৰু স্ত্ৰীৰ মাজত ইন্দ্ৰিয় সুখ আৰু ভোগ এই দুয়োটা ব্যৱস্থাৰ মাজেৰে সম্বন্ধ কৰিব লাগে। কিন্তু তাৰ ফলত কি হ'ব, বংশ বিস্তাৰ হ'ব। সৃষ্টি নিয়মটোতো সেইটোৱে। কিন্তু অত্ৰি ঋষিয়ে কি কৰিলে যে মই যদিও সৃষ্টি কৰ্মৰ প্ৰৱেশ কৰিব লাগে, ভগৱন্তৰ দয়া অবিহনে মই এই সৃষ্টি কৰ্ম কেতিয়াও সফল কৰিব নোৱাৰিম। গতিকে যদি মই ইন্দ্ৰিয় প্ৰবৃত্তিক সাৰথি কৰি বিষয় ভোগ কৰিব লাগে, সংসাৰৰ তত্ত্ব প্ৰয়োগ কৰি যদি বংশ বিস্তাৰ কৰিব লাগে, তেতিয়াহ'লে ভগৱন্তৰ পোনপটীয়া আশীৰ্বাদ মোক লাগিব। আৰু মই এনে পুত্ৰ জন্ম দিম ভগৱন্তৰ আশীৰ্বাদ যাৰ ওপৰত থাকিব লাগিব। গতিকে এইকাৰণে তেওঁ লগে লগে ক'লৈ গ'ল যে গন্ধমাদন পৰ্বতত তেওঁ মহা তপস্যা কৰিবলৈ গ'ল। আৰু লগে লগে স্বামীৰ সংগলৈ অনুসৰিও সেই গন্ধমাদন পৰ্বততে স্বামীক লগ দি বা সংগ দি দুয়োগৰাকীয়ে মহা তপস্যাত লীন হ'বলৈ গৈ তেওঁলোকে সেই অতব্য অৰণ্য বা এক সুন্দৰ তপোবনত প্ৰৱেশ কৰিছে। সাংসাৰিক বহু ধৰণৰ কৰ্মৰ কথা ভাগৱতে এই আখ্যানৰ জৰিয়তে প্ৰকাশ কৰিছে। সদ্য বিবাহিতা আমাৰ স্বামী স্ত্ৰীসকলৰ মাজত ইন্দ্ৰিয় প্ৰবৃত্তিবিলাকে যেনেকুৱা এটা ৰূপ লয়, তাৰ ফলত কি হয়, ঈশ্বৰক নামানে, গুৰুক নামানে, পিতৃৰ কথা ভাবিবলৈ সময় নাই, স্বামী স্ত্ৰী সংগ পোৱাটোকে একমাত্ৰ কাম্য বুলি ধাৰণা কৰি যাওঁতে সৃষ্টিখনত নানান ধৰণৰ কিছুমান আৱৰ্জনাৰ জন্ম হয়, যাৰ ফলত গৃহত নানান ধৰণৰ অশান্তি আহিব, মনে ভবা মতে কোনো কৰ্ম নহ'ব, গুৰু গোসাঁই নমনা হ'ব। গতিকে এনেদৰে সংসাৰখন কেতিয়াও সুন্দৰ হ'ব নোৱাৰে। কিন্তু আজি অত্ৰি ঋষিয়ে যিটো আচৰণ দেখুৱাইছে যে ঈশ্বৰৰ শক্তি, ঈশ্বৰৰ কৰ্ম, ঈশ্বৰৰ ধৰ্ম সমস্তকে আমি অৱলম্বন কৰি এই কৰ্মখিনি আমি আগবঢ়াই যাওঁতে নিশ্চয় গুৰুৰ কৃপা লাগিব, ঈশ্বৰৰ কৃপা লাগিব, আৰু সেই অনুসৰিয়ে আমি কৰ্মখিনি কৰিবলৈ যাব লাগিব। যাৰ কাৰণত আজি তেওঁলোকে স্বামী স্ত্ৰী দুয়ো গৈ ঈশ্বৰক সাধনা কৰিবলৈ গন্ধমাদন পৰ্বতৰ এক মহা পুণ্যস্থলত উপস্থিত হৈছে। কোলাচল পৰ্বতৰ এক সুন্দৰ ভূমি আছে, তাত গৈ তেওঁলোক উপস্থিত হৈ তপস্যা আৰম্ভ কৰিছে। আহক এই তপস্যাৰ ফল কেনেদৰে লাভ কৰিব পৰা যায় তাৰ এক সুন্দৰ বিৱৰণ
প্ৰাণায়ামৰ জৰিয়তে সমস্ত মন আৰু ইন্দ্ৰিয়ক এক কৰি
নিজৰ মতে লৰচৰ কৰি ক'তো ঘূৰি ফুৰিব নোৱাৰে। লোভ মোহ কাম ক্ৰোধ সমস্তবিলাক নিশ্চল হৈ গৈছে আৰু মনৰ জৰিয়তে কি হৈছে সেইসকলক এক সংযম প্ৰদান কৰিছে আৰু 100টা বছৰ সেই পৰম প্ৰভুজনক নেদেখাজনক এটা ৰূপত তেওঁ কামনা কৰিছে। এইখিনি কৰিবলৈ তাৰমানে কি কৰিছে যে এখন ভৰিৰ ওপৰতে থিয় হৈ দুয়োখন হাত ওপৰলৈ তুলি হাতযোৰ কৰি মনৰ ভিতৰত কেৱল প্ৰভু ভগৱন্ত সেইজনক নেদেখাজনক এটা ৰূপত কামনা কৰিছে আৰু সেই অনুসাৰে আহাৰ নিদ্ৰা সমস্তবিলাক পৰীক্ষা কৰিছে। কেৱল বায়ু ভক্ষণ কৰিয়েই 100টা বছৰ পাৰ হৈ যোৱাৰ উপক্ৰম হৈছে। কঠোৰ এক যি সময়ত বাহিৰৰ জগতৰ লগত মনোসংযোগ বিচ্ছিন্ন হৈ গৈছে। কেৱল সেই নেদেখাজনৰ লগত এটা মনৰ আকৰ্ষণ, তাকেই তপস্যাৰ জৰিয়তে আজি সাধন কৰিবলৈ যত্ন কৰিছে। সেই অদৃশ্য পৰম ব্ৰহ্মজনক কেনেকৈ তেওঁ সাক্ষাৎ কৰিব, সাক্ষাৎ কৰিলে তেওঁৰ পৰা কিবা এটা বিচাৰিব পাৰিব, নেদেখাজনৰ পৰা জানো বিচাৰিব পাৰে জানো? গতিকে তপৰ অৰ্থটো সেইটোৱেই, যিহেতু তেওঁ আছে দেখা দিয়া নাই, গতিকে মই তপ কৰি তেওঁক সন্তুষ্ট কৰাব লাগিব। সন্তুষ্ট কৰাৰ ফলত তেওঁ নিজে আহি মোক দেখা দিব লাগিব। দেখা দিলেহে মই কৃপা পাম, তেতিয়াহে মই বিচৰা বস্তুটো বিচাৰিব পাৰিম। এতিয়া ক'ত বিচাৰিম? গতিকে এইকাৰণে এই ঘোৰ তপ আজি চাৰণভোগ মনুৰ জীয়ৰী অনুসূয়াই স্বামী অত্ৰিঋষিৰ লগত এই ঘোৰ তপস্যা কৰিছে। আহক তপস্যানো কেনেকৈ ফল দিয়ে আমি সেইটো জানিব লাগিব। তপস্যাত এটাই তেওঁ বাসনা কৰি আছে। সেই বাসনাটো কৰিবলৈ যাওঁতে কি কৰিছে? শীত উষ্ণ বতাহ বৰষুণ সমস্ত তেওঁ জয় কৰিছে। বতাহে একো কৰিব পৰা নাই, বৰষুণে একো কৰিব পৰা নাই, ৰ'দে একো কৰিব পৰা নাই, আহাৰ আৰু নিদ্ৰায়ো কোনো কাৰণতে আমনি কৰিব নোৱাৰা এটা ঐকান্তিক মানসিক এক সত্তা তেওঁলোকে ধাৰণ কৰিছে। কেৱল সেইজনক চিন্তা কৰিছে যিজনে সমস্ত জগতত সৃষ্টি কৰিছে, যিজন সমস্ত জগতৰ ঈশ্বৰ অৰ্থাৎ সৰ্বশক্তিমান যিজন, সেইজনকে তেওঁ কামনা কৰিছে। এইকাৰণে কামনা কৰিছে যে তোমাৰ সদৃশ এক পুত্ৰ মই কামনা কৰিছো, সেই পুত্ৰই তোমাৰ কৰ্মকে কৰিব লাগিব। গতিকে তোমাৰ কৰ্ম যদি কৰিব লাগে মোৰ পুত্ৰই, তেতিয়াহ'লে তোমাৰ দৰে সৰ্বশক্তিমন্ত হ'ব লাগিব। এই কামনা কৰিয়েই আজি ঈশ্বৰৰ ওচৰত তেওঁ ঘোৰ তপ কৰিছে। চাওকচোন বাৰু ভাৱনাটো কেনেকুৱা। আমি গৃহ সংসাৰ কৰাৰ পিছত কি হ'ব সকলোৱে জানে যে নাতি হ'ব, নাতি পুতি হ'ব, বংশ বিস্তাৰ হ'ব। তাৰপিছত
তেওঁলোকৰ ভৱিষ্যতটো কি হ'ব আমি আগতীয়াকৈ কোনো কাৰণতে ভাবিব পৰা নাই। এতিয়া অতি ঋষিয়ে ভাবিছে যে সৃষ্টিকৰ কাৰণে তোমাৰ কৰ্ম কৰিব লাগিব, তোমাৰ কৰ্ম কৰিব লাগিব, আৰু সেই হিচাপে মই দায়িত্ব এটা মই ল'ব লগা হৈছোঁ যে মই বংশ বিস্তাৰ কৰি তোমাৰ দৰে এক কৰ্ম কৰিবৰ কাৰণে উপযুক্ত এজন সন্তানৰ প্ৰয়োজন হৈছে। গতিকে সেই উপযুক্ত পুত্ৰ কোনে দিব? তুমি দিব লাগিব। তুমি নিদিলেতো মোৰতো কি সাধ্য আছে? গতিকে আত্মনিবেদনটো ঈশ্বৰৰ ওচৰত কিমান ক্ষুদ্ৰ হৈছে। ইফালে কামনাৰ যি শক্তি, সেই শক্তিটো পোৱাৰ লগে লগে আমি সমস্ত জগতক পাহৰি যাওঁ। ইন্দ্ৰিয় সুখ আৰু ভোগটোকে আমি একমাত্ৰ আমি বুলি গণ্য কৰি কি কৰোঁ? পিতৃক নামানো, মাতৃক নামানো, গুৰু গোসাঁইক নামানো। বেয়া বুলি ক'লেও আমি মানিব নোখোজোঁ, ভাল বুলি ক'লেও আমি তাক উপদেশ নলওঁ। তাৰ মাজতে নিজেই যিটো আমি ভাবোঁ, সেই ভবাটো কি সত্য বুলি জ্ঞান কৰিবলৈ যাওঁতে আমি অনৰ্থৰ পৰা অনৰ্থ এনেদৰে কৰি যাওঁতে কি কৰি পাওঁ আমি নিজে ক'ব নোৱাৰোঁ। যাৰ ফলত আমি গোটেই সংসাৰত আমি কিছু আৱৰ্জনাহে সৃষ্টি কৰিছোঁ। নিজেও আমি সংসাৰতে আৱৰ্জনা ৰূপে নিজেও মানে ল'ব লগা হৈছোঁ। গতিকে এইকাৰণে আজি অত্ৰি ঋষিয়ে এই ধৰ্মটো জগতক এটা উদাহৰণ হিচাপে দিবলৈ যত্ন কৰিছে। এতিয়া এজনক তেওঁ বিচাৰিছে, সেইজন হৈছে জগতৰ ঈশ্বৰ। জগতৰ ঈশ্বৰ কোন? তেওঁ জানে যে কোনোবা এজন, যে সেইজনকে মোক লাগে, বেলেগক মোক নালাগে। এনেকুৱা এটা ভাৱনা কৰি তেওঁ ঘোৰ তপস্যা কৰিছে। 100টা বছৰ পাৰ হৈ গৈছে, তপৰ অন্ত পৰা নাই। এইকাৰণে নাই কাৰণ স্বয়ং প্ৰভু ভগৱান সেই ঈশ্বৰজন তেওঁৰ সংসদ আহি উপস্থিত হোৱা নাই। তেওঁ উপস্থিত হ'লেহে তেওঁৰ তপ সিদ্ধ হ'ব। সিদ্ধ নোহোৱালৈকে কোনো কাৰণতে তেওঁ তপ ত্যাগ কৰিব নোৱাৰে। আহক ইয়াৰ পিছত কি হয়। ইমান সময় যে অহা নাই, তাৰ
বাকী দেৱতাসকল কিবা ৰৈ থাকিব পাৰিব নেকি? কিবা নহয় কিবা এটা নিশ্চয় আচৰিত ঘটনা ঘটিবলৈ গৈ আছে বুলি সকলোৱে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিছে পিছে আহিবলৈ বাধ্য হৈছে। আহক ইয়াৰ পিছৰ মহাভাৰতৰ কি কয় কৃষ্ণ। হে ৰাম ৰাম সিদ্ধ বিদ্যাধৰা ও মুনি নিৰন্তৰা হে অপেশ ৰাণা গগন ও লগতে চলিলা তিনি দেৱতাৰ ও যশস্যা কৰি কৃত আকাংক্ষা কৰি তেওঁলোকৰ যশ গুণ কীৰ্তি মহিমাকে গাই আনন্দ উৎসৱ কৰি আহি আছে। আৰু সকলোৰে মনত এটাই কেৱল আশা, যি ব্ৰহ্মাণ্ডৰ ধ্বংস কৰিবৰ কাৰণে তপৰ অগ্নি বায়ু হৈছে অত্ৰি ঋষিৰ পৰা। ব্ৰহ্মা বিষ্ণু মহেশ্বৰে কিবা নহয় কিবা প্ৰকাৰে সমাপন কৰিব। গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে সৃষ্টিৰ ৰক্ষাৰ কাৰণে কি লীলা কৰে সেইখিনি চাব সকলোৰে মনত আকাংক্ষা জাগিছে। গতিকে আহি আহি যেতিয়া অত্ৰি ঋষিৰ আশ্ৰম পাই গ'ল, য'ত তপস্যা কৰি আছিল, সেই সমস্তই যেতিয়া উপস্থিত হৈ ঘোৰ তপস্যা কৰি থকা দেখিলে, বহু সময় সেই তপৰ যিটো দৃশ্য, শৰীৰৰ যিটো দৃশ্য অত্ৰি আৰু অনুসূয়াৰ, সেইখিনিকে প্ৰত্যক্ষ কৰি বিস্ময় মানি আছে। মাতবোৰ দিব পৰা অৱস্থা বহু সময়লৈকে নাইকিয়া হৈ বাটত আহোঁতে হুলস্থুল কৰি আহিছিল, হয়নে? হুলস্থুল কৰি আহিছিল, ৰং ৰহস্য কৰি আছিল, নৃত্য গীত কৰি আছিল, উৎসৱ কৰি আহিছিল। যেতিয়া আহি দেখা পোৱাৰ লগে লগে সমস্তবিলাক জয় পৰি গ'ল। কেৱল অত্ৰি আৰু অনুসূয়াক চাই আছে। কি ঘোৰ তপস্যা, যাৰ ফলত স্বয়ং ব্ৰহ্মা বিষ্ণু মহেশ্বৰো যেন আজি তেওঁলোকৰ ওচৰত পদানত হৈ গৈছে, দাগ হৈ পৰিবলৈ আৰম্ভ কৰিছে। সেইকাৰণে আজি তেওঁলোক উপস্থিত হ'বলৈ বাধ্য হৈছে। তাৰ লগতে সমস্ত জগতখন আহিছে। গতিকে সেই অনুসূয়া আৰু অত্ৰি ঋষিৰ মহিমাৰ কথাকে স্মৰণ কৰিছে, ৰোমন্থন কৰিছে, আলোচনা কৰি আছে। আহক এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰে কি উপকাৰ কৰে কৃষ্ণ। তিনি দেৱবৰ
তেওঁৰ সন্মুখত নিজৰ নিজৰ বাহনত উপবিষ্ট হৈ অতি সদয় দৃষ্টিৰে তেওঁলৈ চাই অপেক্ষা কৰি আছে যে কোন সময়ত অতি আৰু অনুসয়াই চকু মেলি চাব। আৰু এটা সময়ত প্ৰভু ভগৱন্তে অন্তৰত সেই চেতনাটো দিলে। সেই চেতনাটো দিয়াৰ লগে লগে তেওঁ চকু মেল খালে। চকু মেল খোৱাৰ লগে লগে দেখিলে নিজৰ নিজৰ বাহনত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ উপবিষ্ট হৈ তেওঁৰ ফালে চাই আছে। তেওঁ ভাবিব পৰা নাই যে এনেদৰে এক অদ্ভুত দৃশ্য যে তেওঁ প্ৰত্যক্ষ কৰিব পাৰিব। এতিয়া সেই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মুখৰ যিটো ৰূপটো দেখি তেওঁ মনত এনেকুৱা ভাৱ হ'ল, অতি সাধাৰণ এক ভাৱেৰে যে তেওঁলোক আহিছে, অতি সুপ্ৰসন্ন এক দৃষ্টি যে তেওঁলোকৰ সমস্ত মুখ বদনত প্ৰকাশ পাইছে। গতিকে তেওঁৰ মনত এটা হাঁহ হ'ল। কি হাঁহ? যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যে আহিছে, মোৰ প্ৰতি প্ৰসন্ন হৈ আহিছে। গতিকে যা হ'ল সেই ব্ৰহ্মা বিষ্ণু মহেশ্বৰক কোৱাৰ পিছত কোনজন সেৱকে ৰৈ থাকিব পাৰে? গতিকে তেওঁলোকৰ শ্ৰীচৰণত পৰি সেৱা কৰিছে, প্ৰাত্যক্ষ দিছে, যথাযোগ্য যেনেদৰে সেৱা শক্তি কৰিব লাগে সমস্তখিনি তেওঁ কৰিবলৈ যত্ন কৰিছে। আৰু দেখিছে যে প্ৰত্যেকেই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনে নিজৰ নিজৰ শক্তিৰে নিজৰ নিজৰ পৰিচয়েৰে নিজৰ স্বৰূপটো তেওঁৰ আগত দাঙি ধৰিছে। ব্ৰহ্মাৰ ৰূপটো বেলেগ, তেওঁ চতুৰ্মুখী ব্ৰহ্মা, চাৰিখন মুখ আছে। বিষ্ণুৰ ৰূপটো বেলেগ, তেওঁ গৰুড়ৰ স্কন্ধত উঠি তেওঁ কি কৰিছে? শংখ চক্ৰ গদা পদ্ম চাৰি হস্তা ধাৰণ কৰি আছে। ঠিক তেনেকৈ শিৱয়েও বিষ বাহনত উঠি তেওঁৰ যিটো আলংকাৰিক ৰূপ, সৰ্প মালা, জটাধাৰী, ত্ৰিশূল দম্বৰু, বাকলি যে বসন ইত্যাদি ইত্যাদি, যাৰ যেনেকুৱা ৰূপ সেই ৰূপে নিজকে ইমান জ্যোতিমন্ত কৰি তুলিছে, যাক আজি অতিৰিক্ত দেখি তেওঁ আচৰিত হৈছে, আনন্দিত হৈছে, আচৰিত হৈছে। কিয় আচৰিত হৈছে? আহকচোন বাৰু পৰৱৰ্তী পদত নিশ্চয় বৰ্ণনা কৰিব।
যে হে দেৱসকল, তোমালোকে নিজৰ নিজৰ মায়াৰ গুণত সত ৰজ তম তিনি শক্তি তিনি গুণ প্ৰকাশ কৰি জগতক তোমালোকে ৰক্ষা কৰিছা। প্ৰকৃততে তোমালোকৰ অৱতাৰ ধাৰণ কৰাৰ কোনো কাৰণেই নাই, কাৰণ তোমালোকৰ স্বৰূপটো হৈছে নিৰাকাৰ। তোমালোকৰ আচলতে জন্মও নাই, মৃত্যুও নাই, তথাপিও জগতক পালন কৰিবৰ কাৰণে, সৃষ্টি কৰিবৰ কাৰণে, সংহৰণ কৰিবৰ কাৰণে তিনিটা গুণক আশ্ৰয় কৰি তোমালোকে তিনিটা ৰূপ লৈছা। ব্ৰহ্মাক কৈছে, বিষ্ণু কৈছে, শিৱক কৈছে যে বিষ্ণু হৈছে শতগুণৰ, তেওঁ কৰ্ম কৰিছে, জগতক পালন কৰি আছে। আৰু ব্ৰহ্মাই ৰজগুণত সমস্ত জগতক স্বজন কৰি আছে। আৰু লগতে ৰুদ্ৰই তমগুণৰ আধাৰত সমস্ত জগতক সংহৰণৰ জৰিয়তে নতুনত্ব ৰূপ প্ৰদান কৰি গৈ আছে। এই তিনিটা শক্তিক তোমালোকে ধাৰণ কৰি কৰ্মখিনি কৰিছা। কিন্তু মই আজি পুত্ৰ কামনাৰ কাৰণে মই সেই পৰম, সেই ঈশ্বৰকহে মই কামনা কৰিছিলোঁ। তোমালোকক নাম ধৰি কাকো মই কামনা কৰা নাছিলোঁ। মই বিষ্ণু পূজা কৰা নাই, মই ব্ৰহ্মাকো পূজা কৰা নাই, শিৱকো পূজা কৰা নাই। গতিকে মই আচৰিত হৈছোঁ, তোমালোক তিনিজন কিয় আহিলে? মই এজনকহে বিচাৰিছিলোঁ। কোনজন সেইজন মই ক'ব নোৱাৰোঁ, কিন্তু মই এজনক বিচাৰোঁতে তিনিজন যে মোৰ ওচৰলৈ আহিল, তাৰ তত্ত্বটোহে বুজি পোৱা নাই। এতিয়া আচৰিত হৈ তেওঁ নিবেদন কৰিছে। এতিয়া অতি সদয় দৃষ্টিৰে, সদয় নয়নেৰে এতিয়া অতিৰ মুখলৈ চাই কিবা নহয় কিবা এটা নিশ্চয় সমিধান দিব। কিয় আহিল তেওঁলোক? এতিয়া সেই অতি ঋষিৰ সমস্ত শংকা দূৰ কৰিবৰ কাৰণে কেনেকৈ যত্ন কৰে, আহক পুনৰ ভাগৱতলৈ আগবঢ়ো। কৃষ্ণ যে আপোনালোক তিনিজনটো আহিলে তোমালোকৰ লগত যে ইন্দ্ৰিয়ৰ মহা দুৰ্জয়, মনোৰমীয় দুৰ্জয়, মহাশক্তি সেই দেৱতাসকলৰ আছে। সেই দেৱতাসকলৰ লগত আহিল আৰু তেওঁলোককো দেখি মই অনুমান কৰিছোঁ তোমালোকেও যেনেকৈ সন্তুষ্ট হৈছা, সেই দেৱতাসকলেও সন্তুষ্ট হৈছে। আৰু আহি মোক সমস্তই আজি দেখা দিছে। সেইকাৰণে যে মুহূৰ্ত প্ৰসন্ন হৈলা কি কাৰণ বিস্ময় মোৰ মনৰ, যে মোৰ ওপৰত কিয় ইমান প্ৰসন্ন হ'ল, মই তাকেহে আচৰিত ভাবিছোঁ। তেওঁ মনতে কৈছে, মইতো দেৱতাসকলক পূজা কৰা নাই, দেৱতাসকলক তপ কৰা নাই, দেৱতাসকল আহিল। তোমালোককো মই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি নাম ধৰি তপ কৰা নাই, তোমালোকো আহিলা। কিহৰ কাৰণত মোৰ ওপৰত ইমান সন্তুষ্টি সমস্তৰে, ইয়াৰ তত্ত্বতে বুজিব পৰা নাই। এই মতে স্তুতি বচন বলিয়া পাৰ্থিলা যেনে আচন্ত সংশয় গুচাই দিলা ইষ্টবৰ তিনি প্ৰভু ভগৱন্ত। যেতিয়া নিজৰ বিনয় বচনৰ সৈতে অৰ্চনা কৰি ৰৈ আছে, তাৰ পিছতে প্ৰভু ভগৱন্ত তিনিগৰাকীয়ে
সমস্ত মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে ইষ্টবৰ প্ৰদান কৰিছে। ভাগৱতে চমুকৈ পদত এইখিনিকে উল্লেখ কৰিছে। পৰৱৰ্তী পদত কেনেকৈ এই মহা আকাংক্ষা পূৰণ কৰি ইষ্টবৰ প্ৰদান কৰিব সেইখিনি বৰ্ণনা দিব। কিন্তু ইয়াৰ লগতে সম্পৰ্ক ৰাখি এক উপদেশ ভাগৱতে প্ৰদান কৰিছে। আহক এই চমু উপদেশ আমি প্ৰথমতে শ্ৰৱণ কৰোঁ। কৃষ্ণ এতিয়া ভাগৱতে এক মহা উপদেশ আমাক প্ৰদান কৰিছে যে হে সৰ্বজন নৰ অতি আনন্দ মনেৰে এটা কথা ভালকৈ জানি লোৱা যে হৰি ভকতি কৰা। হৰি ভকতি নকৰাকৈ কোনো দেৱতাক তুষ্ট কৰিব পৰা নাযায়। এই কথাটো বুজি ল'বা। যদি কাৰোবাক তুষ্ট কৰিব লাগে তেতিয়াহ'লে ভকতিৰ সূত্ৰেহে তুষ্ট কৰিব পৰা যায়। গতিকে সেইকাৰণে কৈছে ভকতি কৰিবা কেনেকৈ? ভকতি কৰিবৰ কাৰণে একেবাৰে সহজ উপায়। প্ৰভু ভগৱন্তৰ নাম শ্ৰৱণ কৰিব লাগে, কীৰ্তন কৰিব লাগে। প্ৰভু ভগৱন্তৰ কেনেকুৱা ছবিটো মনত ৰাখিব লাগে। সেই মনত ৰাখি সেই ছবিটো মনত ধ্যান কৰিব লাগে যে মই যে কৃষ্ণ নাম ল'লো, যে কৃষ্ণটো কেনেকুৱা, কৃষ্ণটো কেনেকুৱা বুলি কওঁতে আমাকতো প্ৰভু ভগৱন্তে দয়া কৰি কৃপা কৰি কৃষ্ণ মূৰ্তিটো আমাক দিয়ে দিছে দেখোন, নাই দিয়ে জানো বাৰু? ব্ৰহ্মাই যিটো মূৰ্তি পদ্মকল্পত দেখিছিল, এটা শাস্ত্ৰই সন্মত কৰি সেই মূৰ্তিকে আধাৰ কৰি ভগৱন্তৰ সেই মূৰ্তিবিলাক বা ৰূপবিলাক বিভিন্ন চিত্ৰৰ জৰিয়তে আমাক দৰ্শন দিয়া নাই জানো বাৰু? সেইজনকে কৃষ্ণ বুলি কওঁ, যিজনৰ কোনো আকাৰ নাই প্ৰকাৰ নাই, তথাপিও তেওঁ আকাৰ লৈছে, প্ৰকাৰ লৈছে। কাৰোবাক যিটো ৰূপে দেখা দিছে সেই ৰূপটো যদি আমি তেওঁৰ নামটোৰ লগতে সম্বন্ধ ৰাখি যদি ধ্যান কৰোঁ, স্মৰণ কৰোঁ, আৰু বেলেগ একো ভকতিৰ কাৰণে কষ্ট কৰিব নালাগে। নাম ল'ব লাগে আৰু তেওঁৰ ৰূপটো হৃদয়ত কল্পনা কৰিব লাগে। এইখিনি কৰোঁতে এটা সময়ত নিজে বুজি পোৱা যাব
মনৰ ভিতৰত থকা যিবিলাক দুষ্ট প্ৰবৃত্তি, কাম, ক্ৰোধ, লোভ, মোহ, হিংসা, দেহ, অসূয়া, অপ্ৰীতি, এই সমস্ত ভাৱনাবিলাক আঁতৰি গৈছে, নাইকিয়া হৈ গৈছে, দুৰ্বল হৈ গৈছে। তাৰপিছতে দেখা যায় যে যিজন প্ৰভু ভগৱন্তে মোক জীয়াই ৰাখিছে সেইজনটোতো সকলো জীৱৰ দেহৰ ভিতৰতে আছে। মোক যেনেকৈ জীয়াই ৰাখিছে সকলো জীৱকেতো তেনেকেই জীয়াই ৰাখিছে। গতিকে কোনোবা এটা জীৱক যদি মই হিংসা কৰোঁ, ভগৱন্তে দুখ নাপাবনে বাৰু, কষ্ট নাপাবনে বাৰু? এনেকুৱা ভাৱনা কিছুমান যেতিয়া আমাৰ আহিব, আমাৰ আচৰণত তাৰ প্ৰভাৱ পৰিব। গতিকে আনক কেতিয়াও আমি বিনা কাৰণতে খঙো কৰিব নোৱাৰোঁ, ৰাগো কৰিব নোৱাৰোঁ, অভিমানো কৰিব নোৱাৰোঁ। এনেকুৱা এক নিৰুদ্দেশ ভাৱ এটা আমাৰ মনলৈ আপোনালৈ আহিব, জানিব যে তেতিয়া আপোনাৰ ভকতি সাধন হৈ গৈছে। আৰু সেই ভকতি সাধন হোৱাৰ লগে লগেই দেৱতাসকল নিজে নিজে তুষ্ট হৈ যাব। কাৰণ তেওঁ যে ভকত, ভগৱন্তে তেওঁক যে স্বীকৃতি দিছে, দেৱতাসকলে যেতিয়া জানিব, দেৱতাসকল সাজু হৈ থাকে যে ভকতে যদি দুখ পায় ভগৱন্তে দুখ পাব। ভকতৰ মনত যিমানখিনি বাসনা আছে সেইখিনি বাসনা বিচাৰিলে আমি দিব লাগিব। দেৱতাসকল নিজে নিজে সন্তুষ্ট হৈ, সেইকাৰণে ভাগৱতে কৈছে ভকতিৰ জৰিয়তেহে ভগৱন্তক তুষ্ট কৰিব পৰা যাব। গতিকে তুষ্মিন তুষ্টে জগত তুষ্ট বুলি কৈছে। ভগৱন্ত যদি তুষ্ট হয় সমস্ত জগত তুষ্ট নোহোৱাকৈ থাকিব নোৱাৰে। এতিয়া চাওক, অতিৰিক্ত দেৱতাসকলক বিচৰা নাছিল, কিন্তু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যেতিয়া সন্তুষ্ট হৈ গ'ল, দেৱতাসকল অসন্তুষ্ট হোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে। নিজে নিজে এতিয়া আহি ধৰা দিছে। সেইকাৰণে কৈ আছে যিসকলে ভগৱন্তক বাসুদেৱ বুদ্ধি ৰূপ দেহ, তাৰমানে সমস্ত দেহতে ভগৱন্তই বাস কৰি আছে। এই বুদ্ধিটোকে, চেতনাটোকে কৈছে বাসুদেৱ বুদ্ধি। মোৰ দেহত যেনেকৈ ভগৱন্ত আছে কাৰণে মই জীয়াই আছোঁ, বাকী সমস্ত ভগৱন্তৰ সেই প্ৰাণ শক্তিটো আছে কাৰণেই, আত্মশক্তিটো আছে কাৰণে বাকী সকলো জীয়াই আছে। গতিকে আত্মাৰটো সৰু বৰ নাই, দেহৰহে সৰু বৰ বিচাৰ হয়। দেহটো আমি কেনেকৈ লাভ কৰোঁ? পূৰ্বজন্মৰ কৰ্ম সংস্কাৰ বাসনা, সেই অনুযায়ী আমি যিকোনো দেহ ল'ব লগা হৈ যায়। গতিকে পৰম ব্ৰহ্ম জ্ঞানীজনে সেই ধাৰণাটো অটুট ৰাখি সেই জীৱসকলক কেৱল দয়া কৰে, কৃপা কৰে। ইয়াৰ বাহিৰে কোনো কাৰণতে জীৱসকলক অসূয়া নকৰে, হিংসা নকৰে, দ্বেষ নকৰে। সকলোৰে প্ৰতি বাসুদেৱ বুদ্ধি ৰাখি সকলোকে শ্ৰদ্ধা কৰিব পাৰে, ভক্তি কৰিব পাৰে, মনেৰে নিজৰ সময় এটা জ্ঞান ধাৰণ কৰিব পাৰে। আৰু সেইকাৰণে কৈছে যিজনৰ এই মহৎ উপলব্ধিটো আহে সেইসকল হ'ল মহন্ত, সেইসকল হৈছে সাধু, সেইসকল সন্ত। সেই সাধু সন্তক যদি কোনোবাই দৰ্শন কৰে, ঈশ্বৰ দৰ্শন কৰাৰ এক মহাফল পায়। সেই সাধু সন্তক যদি সেৱা কৰি চৰণ চুই যদি শুদ্ধভাৱে ভকতি কৰে, ঈশ্বৰক ভকতি কৰা হৈ যায়। কাৰণ ভগৱন্তে কৈছে মইতো নিৰাকাৰ, মোৰতো জন্ম নাই, মৃত্যু নাই, কিন্তু মই ক'ত আছোঁ কেনেকৈ কোনে গম পাব? কাৰ লগত মই সক্ৰিয় হৈ আছোঁ কোনে কেনেকৈ গম পাব? যিসকলে মোৰ নাম গুণ মুখত লয়, হৃদয়ত লয়, সমস্তকে মোৰ নামৰ তত্ত্ব বিনাই কৰে, সেইজন ভকত, সেইজনে মই বুলি জ্ঞান যিসকলে কৰে সেইসকলে মোৰ ভকত হ'ব পাৰে। অৰ্থাৎ মোক পূজা কৰিলেহে যেন কোনোবা ভকত হ'ব এইটো নহয়। মোৰ ভকতক সেৱা কৰা, মোৰ ভকতক পূজা কৰা সকলেও মোৰ ভকত হ'ব পাৰে। আজি এনেকৈ মহা এই জ্ঞানটো আমাক দিছে। সেইকাৰণে যে তাৰা সবে ধন্য, তাৰা সবে পূজ্য, সুহিত তাৰা লোকৰ আনকো স্মৰাৰে আপুনিও যিটো নাম স্মৰে নিৰন্তৰে। যে সেইসকলে ধন্য, সেইসকলকেই পূজা কৰিব লাগে, সেইসকল পূজ্য যিসকলে সমস্ত লোককে ভগৱন্তৰ নামৰ তত্ত্ব বিলাবলৈ মহা কৃপা কৰে। নিজেও কয়, আনকো ক'বৰ কাৰণে, আনকো ঈশ্বৰক ভকতি কৰিবৰ কাৰণে উপদেশ দিয়ে বা মনত পেলাই দিয়ে। গতিকে সেইজনেই পৰম বৈষ্ণৱ, পৰম সাধু, সেইজনেই পৰম ঈশ্বৰ।
ঈশ্বৰ আৰু কলিযুগত আমি এই আচৰণৰে সৈতে ভগৱন্তৰ নামত শৰণ ল'লেই আমি মোহমতী কলিৰ মলৰ পৰা আমি সমস্ত নিস্তাৰ পাম। এই মহা উপদেশবিলাক আমাক সুন্দৰভাৱে